আজি মই এয়া মুগ আৰু মাটিমাহৰ দালি বনাম ঔটেঙাৰ সৈতে। এয়া ঔটেঙাখিনি কাটি লৈছোঁ আৰু অকণমান এয়া তেজপাত লৈছোঁ আৰু ইয়াতে কেঁচা জলকীয়া, ধনিয়া, পিঁয়াজ, নহৰু, আদা এইখিনি লৈ লৈছোঁ। এতিয়া নহৰু, আদাখিনি আৰু জলকীয়াখিনি সুন্দৰকৈ পেষ্টিং কৰি ল'ম। এতিয়া কেৰাহীখনত অকণমান সৰিয়হ তেল দিছোঁ, পিঁয়াজখিনি দি ল'লোঁ। এতিয়া মই ইয়াত গোটেইখিনি ৰেডি কৰি ৰাখিছোঁ, এইখিনি এতিয়া ঢালি দি এতিয়া আটাইখিনি বস্তু মই তেলত দি দিলোঁ। অকণমান এনেকৈ লৰাই দি পৰিমাণ অনুসৰি নিমখ, হালধীয়া আৰু জিৰা ধনিয়া অকণমান দি দিম। এতিয়া নিমখ দি দিলোঁ, পৰিমাণ অনুসৰি হালধি দি আৰু এচামুচ জিৰা ধনিয়া পাউডাৰ। এতিয়া অকণমান সময় এনেকৈ ভাজিব লাগে দালিখিনি, যাতে গোটেইখিনি বস্তু মিশ্ৰণ হৈ যায়। অকণমান মজাই ল'লে বস্তুটো খাবলৈ সোৱাদ বেছি হয়। সেয়েহে মই কমকৈ পানী দি কেনে দালিখিনি অকণমান মজাই লৈছোঁ। এনেদৰে মজাই বনালে খাবৰ কাৰণে বহুত সোৱাদ হয়, খুব টেষ্টি লাগে খাই। এনেকৈ ৰন্ধা পদ্ধতিটো সকলোৰে বেলেগ থাকে, গতিকে সকলোৱে বেলেগ ধৰণে ৰান্ধিব পাৰে নিজৰ সুবিধা অনুসৰি। কিন্তু গৰমৰ দিনত এই মাহৰ দালি আৰু ঔটেঙা খাই বহুত ভাল লাগে, শৰীৰৰ কাৰণেও বহুত উপকাৰী আৰু অসমৰ থলুৱা এইবিধ অতি ৰন্ধন পদ্ধতিৰে খোৱাটো সোৱাদ হয়। আমাৰ অসমীয়া খাদ্য হয় এইবিধ।